গুড মৰ্ণিং এভৰিৱান, সকলোকে সুপ্ৰভাত জনাই মোৰ এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু বৰ্তমানলৈকে ময়ো ঠিক আছোঁ। ব'লকচোন আজি সৰু এটা ৰেচিপি ট্ৰাই কৰোঁ। এইফালে বাবুৱে পঢ়ি আছে, টিউশ্যন কৰি আছে। বাবু ফাইনেলি এক্সাম 3 তাৰিখৰ পৰা, সেয়ে পঢ়াত অকণমান বিজি। আৰু বাচ্চাবোৰৰ এক্সাম বুলি ক'লে মাকবোৰো বিজি হৈ যোৱা হয়। এইফালে অলপ পঢ়ি আছে, তাৰ মাজতে মই কিবা এটা বনাওঁ বুলি এয়া ভাবিছোঁ। ব'লকচোন অকণমান ট্ৰাই কৰিম। আজি আমি বনাম বিস্কিট, অকণমান ট্ৰাই কৰোঁ বুলি ভাবিছোঁ। মচমচীয়া দোকানৰ নিচিনা বিস্কুট আমিও এবাৰ ট্ৰাই কৰোঁচোন ব'লক। এতিয়া বনাবলৈ লৈছোঁ, ব'লক। মই এফালে লৈছোঁ আধা কাপ চুজি, আধা কাপ আটা, লগত ৰাখিছোঁ ঘি, আৰু এইফালে বাতিত লৈছোঁ চেনি দিয়া পানী। পাত্ৰ এখন লৈ লৈছোঁ। এয়া মই এতিয়া আটা দিছোঁ, লগতে মই চুজিও দি দিম, লগতে 2 চামুচ মই ঘি দিম। তাৰপিছত এইখিনি মঠিব লাগিব ভালকৈ। লগত মই ঘি দি এতিয়া হাতেৰে ভালকৈ মুঠি ল'ম। লাডু এটা কৰিব লাগিব। ভালদৰে আপোনালোকে মিহলাই ল'ব, ইয়াতে পানী দিব নালাগে বেলেগকৈ। এয়া মই মুঠি মেলি হৈ গ'ল। এতিয়া মই ওপৰৰ পৰা 2 চামুচ 3 চামুচমান চেনি দিয়া পানীখিনি মিহলাই আকৌ মই এটা লাডু বনাম। মই মুঠি মেলি লাডু এটা বনাই ল'লোঁ। এতিয়া মই এয়া বেলিব লৈছোঁ। ইয়াত ধুনীয়াকৈ বেলিম। এতিয়া মই বেলি ৰুটি নিচিনা এয়া হৈ গৈছে, ৰুটিৰ নিচিনা। মই ওপৰৰ পৰা অকণমান এয়া মই ভাজিব লৈছোঁ। এতিয়া তেল গৰম কৰি এয়া ভাজিলোঁ। চাওকচোন কি ধুনীয়া দোকানৰ নিচিনা, দেখিছেনে? কি ধুনীয়া এটা হৈ গৈছে। 2-3 মিনিটমান আপুনি লুটিয়াই লুটিয়াই কৰাৰ পাছত আপোনালোকে উলিয়াব পাৰিব। চাওক, এনেদৰে খায়ো ভাল পাব বাচ্চাবোৰৰ, লগতে ঘৰতো খাবৰ কাৰণে হ'ব। আপোনালোকে অকণমান ট্ৰাই কৰিবচোন। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল পায় লাইক এটা দিব, কমেণ্ট কৰিব, আৰু পেজটো ফ'ল' কৰিব পাহৰি নাযাব। মই আজি আপোনালোকৰ এইখিনি সৰুকৈ এটা ৰেচিপি দেখালোঁ, নিশ্চয় ভাল পাইছে। আৰু অলপ মৰম দিব, আশীৰ্বাদ কৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ। এতিয়ালৈ বাই।